So নমস্কাৰ ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আৰু টাইম হৈ গ'ল 4টা আৰু আগফালে বস্তু এটা দেখাম আপোনালোকক। চাওক আগফালে ইমান ধুনীয়াকৈ ডাৱৰ ফালি মানে পোহৰখিনি আহি আছে ন, আপোনালোকে ইমান এটা কেমেৰাত ধৰিব পৰা নাই। আগফালে ভিউটো চেক কৰি লওক এবাৰ। অ'কে, আৰু আজি হৈছে দুৰ্গা পূজাৰ দ্বিতীয়টো দিন। আৰু দুৰ্গা পূজা বুলি ক'লে আমাৰ ইয়াতে মানে যোৰহাটত অকণমান বেছি ডাঙৰকৈ পাতে। আৰু আজি আপোনালোকক দেখাবলৈ লৈ যাম যোৰহাটৰ দুৰ্গা পূজা আৰু কি হয় সকলোবোৰ আপোনালোকক দেখাই থাকিম। অলৰেডি টাইটেল থাম্বনেল চাই আপোনালোকে গম পাই গৈছে আমি গৈ আছো যোৰহাটৰ দুৰ্গা পূজা চাবলৈ। মোৰ লগত টোটেল 6জন মান যাব। সো ভিডিওটো ষ্টাৰ্ট কৰিলো। এটা ধুনীয়া পিছফালৰ বেকগ্ৰাউণ্ডটো দেখিছেনে, পাহাৰ একদম সেউজীয়া সেউজীয়াৰ মাজৰ পৰা। আপোনালোকৰ মতলব লগত কি হয় সকলোবোৰ আপোনালোকে গমেই পাই থাকিব। বলক তেতিয়াহ'লে ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ, বলক। ওকে, আৰু এপিনে চাওক পুৰা ছানছেট ভিউ, পুৰা বেলি ডুবু ডুবু হৈ গৈছে, বহুত বেছি মজা লাগিছে। চ' আমাৰ অকণমান লেটেই হৈ টাইম আপোনাৰ 4:50 হৈ গ'ল। আমাৰ মানে অকণমান লেটেই হৈ গৈছে। চ' আমি অকণমান সোনকালে পোহৰে পামগৈ বুলি ভাবিছিলোঁ যোৰহাট। তেতিয়া মানে অকণমান বোলো আপোনালোকক দিনৰ ভিউটো দেখাম আৰু ৰাতিৰ ভিউটো পূজাৰ পৰিৱেশটো দেখাম সেনেকৈ ভাবিছিলোঁ। কিন্তু আমি গৈ পোৱা মানে পুৰা আন্ধাৰে হৈ যাব চাগে। আমাৰ ইয়াৰ পৰা যোৰহাট পাবলৈ কমচে কম আৰু 40 মিনিট বা 30 মিনিট এটা লাগিব। চ' তেতিয়ালৈকে চাগে পুৰা আন্ধাৰে হৈ যাব। চ' আপোনালোকক ভাবিছিলোঁ দিনৰ অকণমান ভিউটো দেখাম পূজাৰ পৰিৱেশ। চ' কিন্তু কি হয় চ' দেখা যাব। চলো। আৰু আহি আমি তিতাবৰ ফাইনেলি পায়ে গৈছোহি। আৰু আমাৰ তিতাবৰটো এবাৰ পূজা ডাঙৰকৈ হৈছে গাইজ। চ' পাৰিলে আপোনালোকক তিতাবৰ পূজা দেখাবলৈ চেষ্টা কৰিম। চ' এইবাৰ ডাঙৰকৈ আমাৰ তিতাবৰটো পাতিছে পূজা। ভাগৱতীপাৰা পাইছোহি, সেইপিনে চেৰী গাৰ্ডেন। আৰু ইয়াতো পুৰা ধুনীয়াকৈ দেখিছে, পুৰা ডাঙৰ আয়োজন তিতাবৰৰ। সেয়া ভাগৱতীপাৰাত এবাৰ ডাঙৰকৈ পূজা পাতিছে। চ' আপোনালোকক পাৰিলে মানে তিতাবৰৰ পূজা দেখাবলৈ চেষ্টা কৰিম। আৰু লগৰখিনি আগতচোন গোটহে খাই আছে, কি হ'ল যায় নে নাযায়? আৰে ইয়াৰ আকৌ ৰখিলে, যাব লাগে একো নাই, চলো আহি যা। আমাতকৈ মানে আগতীয়াকৈ আহি সিহঁতি ৰেডি, তিতাবৰত ৰখি আছে, আমাৰ কাৰণেহে ৰখি আছে। আমি অহাই নেদেখিলোঁ বাৰু। যি কি নহওক এতিয়া জল্দি যাব লাগে যোৰহাট। আৰু যোৰহাটত পাই আপোনালোকক দেখাব লাগে যোৰহাটৰ পূজা নে কি কয় গাইজ। চ' গধূলি টাইমত অকণমান ভিৰো হৈ যায়। চ' আমি পাওঁতে অকণমান টাইম লাগিব গাইজ। অ'কে, আৰু বৰ্তমান আছোঁ লেচুবাৰীত। আৰু ইয়াতে আছে লেচুবাৰী পূজাৰ মণ্ডপ। প্ৰথম আমি ষ্টাৰ্ট কৰোঁ লেচুবাৰী পূজাৰ মণ্ডপৰ পৰাই। আগফালে চাওক এনেকুৱা ডেক'ৰেশ্যন। চ' মেইন আপোনালোকক মণ্ডপটো দেখাম। চ' প্ৰথমতে লেচুবাৰীৰ পৰা আৰম্ভ কৰোঁ, বলক। আৰু এয়া হৈ গ'ল যোৰহাটৰ লেচুবাৰীৰ পূজা মণ্ডপ। চাওক কি ধুনীয়াকৈ বনাইছে, মানে বহুত বেছিয়ে ধুনীয়া। চ' ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাওঁ। আৰু কি ধুনীয়া, বাপৰে বাপ, মানে চাওক ৱাও। আৰু এইপিনে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, চাওক। আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এইপিনে জুবিন দা, আৰু এইপিনে লেচুবাৰীৰ পূজাৰ মণ্ডপ। বাপৰে বাপ, বহুত বেছি ইউনিক আৰু বহুত বেছি ধুনীয়া লাগিছে, মানে কি ক'ম, মানে চাওক। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু এয়া হৈছে লেচুবাৰীৰ প্ৰথম পূজাৰ মণ্ডপ। আৰু লেচুবাৰীৰ পূজা মণ্ডপৰ ভিতৰত দুৰ্গা দেৱী দেখাওঁ বোলো। দেৱী মা চাওক, এয়া ভিতৰত চাওক। এয়া হৈছে লেচুবাৰীৰ দুৰ্গা দেৱী পূজাৰ মণ্ডপ। টাইম
টাইম হৈ গ'ল 5:40 আৰু আমি প্ৰথম লেচুবাৰী পূজা মণ্ডপ চালো। চ' আপোনালোককো দেখালো আৰু এতিয়া গৈ আছো আমি যোৰহাট মেডিকেল কলেজৰ ওচৰলৈ। আৰু যোৰহাট মেডিকেল কলেজৰ ওচৰতো মানে আপোনাৰ পূজা পাতিছে, মানে তাত অকমান ডাঙৰকে পাতিছে বুলি কৈছে। চ' লগৰখিনিয়ে সেইবাবে মানে তাতো চাবলৈ গৈ আছো। আৰু আগফালে মানে কি কম গাইজ, এনেকুৱা মজা লাগিছে যোৰহাটত পূজা চাই মানে। আৰু আজি মানে বৰষুণো আহে নেকি ঠিক নাই, একদম পুৰা ডাৱৰ কোলা কোলা হৈ আছে, পুৰা চাৰিওফালে মানে কোলা কোলা হৈ আছে। চ' বৰষুণ চৰষুণ নিদিলে হয় আৰু তেতিয়াহ'লে লগ পাম আপোনালোকক মেইন মণ্ডপত, পূজা মণ্ডপত। চলো। আৰু আগফালে চাওক, আৰু এয়া হৈছে যোৰহাট মেডিকেল কলেজৰ ওচৰৰ অভাৰব্ৰিজ চাওক। আৰু এখন অভাৰব্ৰিজ অপেনিং হোৱা বেছি দিন হোৱা নাই, চাওক নতুনকৈ অপেনিং হৈছে এখন যোৰহাট মেডিকেল কলেজৰ ওচৰত থকা অভাৰব্ৰিজ চাওক। আৰু এয়া হৈছে যোৰহাট মেডিকেল কলেজৰ ওচৰত থকা দ্বিতীয়খন পূজাৰ মণ্ডপ চাওক। কি ধুনীয়া লাগিছে মানে। চ' এনেকুৱা লাগিছে যেন ৰজাৰ মুকুট। চ' ৰজাৰ মুকুট এটাতো লাগিছে চাওকচোন। চ' কেনেকুৱা লাগিছে। চ' এটা ৰজাৰ মুকুটৰ দৰে লাগিছে নে বাৰু। এইবাৰ মানে পূজাৰ মণ্ডপবোৰ একদম বহুত ধুনীয়া ধুনীয়া বনাইছে। চ' ভিতৰৰ পৰা আপোনালোকক দুৰ্গা মাৰ দৰ্শন কৰাওঁ। চ' যাওঁ বলক। অ'কে, আৰু এই মণ্ডপটোক আমি বাই বাই দি এতিয়া মেইন পূজাৰ মণ্ডপখিনি দেখাবলৈ যাওঁ বলক। এতিয়া আমি গৈ আছো যোৰহাট গোৱালি ফালে, আৰু মেইন মানে গোৱালি ফালে পূজাৰ মণ্ডপখিনি আছে। চ' লগৰকেইটাই কৈছিলে বোলে ইয়াতো ধুনীয়াকৈ পূজা মণ্ডপ আছে, বহুত ডাঙৰ, সেইবাবে চাবলৈ আহি গ'লো। এইবাৰ মেইন পূজা আপোনালোকক দেখাম। এইপিনে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি, যিহেতু কাইলৈকৈ 1 অক্টোবৰ, আৰু 1 অক্টোবৰ যিহেতু যোৰহাট ষ্টেডিয়ামত জুবিন দাৰ যি 13 দিনীয়া কাৰ্যসূচী সকাম আয়োজন কৰা হৈছে। চ' আপোনালোকক পাৰিলে কাইলৈ জুবিন দাৰ সকামলৈ আহিবলৈ চেষ্টা কৰিম। চ' এইপিনে জুবিন দা, জয় জুবিন দা। বাপৰে বাপ, কি মানুহ মানে গাইজ। কেনেকুৱা লাগিছে আৰু টিপ? গাইজ কি কম মানে, যোৰহাটৰ পূজা চোৱা মজা এটা বেলেগেই মানে। কৈছো নহয়, আমি যোৱাবাৰো আহিছিলো, আৰু যোৱাবাৰ মানে আমি এনেকে যাব পৰা নাই। পিছফালে আপোনালোকেতো অকণমান গেপ দেখিছে। চ' যোৱাবাৰ মানে এইবোৰ চব ফুল, বহুত মানুহ ভিৰ, আৰু এইবছৰ অকণমান কমিছে, হ'লেও ইমান এটা নহয়। চ' আগফালে দেখাই আছো আপোনালোকক চাওক। অ' মাই গড, কি কম মানে গাইজ। চাৰিওফালে জুবিন দাৰ গান, আৰু আমি এতিয়া খোজকাঢ়ি গৈ আছো বঢ়িয়াকে। চাওক কি ধুনীয়া দুৰ্গা দেৱীৰ মণ্ডপ মানে। ৱাও, চাওকচোন গাইজ। কি ধুনীয়াকৈ বনাইছে মানে গাইজ। চাওক চাওক।
কেনেকুৱা লাগিছে আহি মজা যিটো মানুহ ভিৰ চাওক চাওক আগফালে চাওক পাছফালে চাওক কি কম মানে বঢ়িয়া লাগিছে মানে ইয়ালৈ আহি আৰু আপোনালোকক যিমান পাৰো যোৰহাটৰ পূজাৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলো চ' ময়ো চালো লগতে আপোনালোকেও দেখালো বহুত বেছি ভিৰ মানুহ মানে এতিয়া আগফালে চাওক পিছফালে চাওক যাবলৈ মন যোৱা নাই টাইমো 8টা বাজিবলৈ হ'ল আৰু আমি ডাইৰেক্ট যাওঁ এতিয়া ঘৰ আৰু আজি ভিডিঅ'টো এড কৰিছো যদি ভিডিঅ' ভাল পালে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' লগ পাম এটা নতুন ভিডিঅ'ৰ লগত আজিলৈ আহিছো বাই বাই দিয়ক বাই বাই